চিত্ৰকৰ্মৰে উজ্বলিছে চাবুৱাৰ সুৰজ বৰুৱা। লাহোৱাল জয়পুৰ ঘাইপথৰ কাষৰ বৰগছ ৰিজৰ্টত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গ আৰু মঞ্জাই। 5 দিনৰ প্ৰচেষ্টাৰ অন্তত সুৰজ বৰুৱাৰ হাতৰ পৰখত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গে। ৰং তলিকাৰে জীৱনৰ জয়গান গাব বিচৰা চাবুৱাৰ এক উদীয়মান প্ৰতিভা, যি সৰুৰে পৰাই আৰম্ভ কৰিছিল ছবি আঁকিবলৈ আৰু এতিয়া এই যুৱকজনৰ চিত্ৰশিল্পই চমক দিছে ডিব্ৰুগড় জিলাখনত। ডিব্ৰুগড়ৰ বিভিন্ন স্থানত হাতত ব্ৰাছডাল লৈ যুৱকজনে আঁকি গৈছে ইখনৰ পিছত সিখন সুন্দৰ সুন্দৰ আলোকচিত্ৰ। চাবুৱাৰ বগডুং ভৰলুৱা গাঁৱৰ এই বিশেষ প্ৰতিভাধাৰী যুৱকজনৰ নাম হৈছে সুৰজ বৰুৱা। সুৰজ বৰুৱাই শেহতীয়াকৈ অসমৰ সকলোৰে সাৰ্থক জুবিন গাৰ্গৰ এখনি প্ৰতিচ্ছবি ৰং তুলিকাৰে এখন পকী দেৱালত অংকন কৰি চৰ্চা লাভ কৰিছে। সুৰজে জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি লাহোৱালৰ বৰগছ ৰিজৰ্টৰ সন্মুখত হুবহু সুন্দৰকৈ আঁকি বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সুৰজে বৰ্তমান কাৰিকৰী শিক্ষা গ্ৰহণৰ পিছত নিজকে চিত্ৰকলাৰ লগতে জড়িত কৰি ৰাখিছে। চাবুৱাত অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক লগত লৈ আৰম্ভ কৰিছে এখনি চিত্ৰকলা প্ৰশিক্ষণৰ প্ৰতিষ্ঠান। হয়, আৰু মই বহুত দাদাজনক এপ্ৰিচিয়েট কৰিব বিচাৰিছোঁ। আমাৰ যোনজন দাদা আমাৰ ঋষিকেশ দা আছে, ঋষিকেশ দাৰ পৰা মই অপৰচুনিটি পাইছোঁ। আচলতে আমি আগতে বিচাৰিছিলোঁ ৱাল, এনেকৈ মই বিশেষ ৱাল পোৱা নাছিলোঁ। এই ঋষিকেশ দাকে মই বহুত আদৰণীয় থেংক ইউ জনাব বিচাৰিছোঁ। এইটো মই ছবি মুঠতে এইটো আচলতে ছবিটো তোমাৰ এণ্ড হৈ নাযায় প্ৰচেছ। ছবিটো এনেকুৱা ছবি হওক বা গান হওক বা তোমাৰ যোনটো হওক ফিল্ডত বা আৰ্টছৰ, এইবোৰ কেতিয়াও শেষ হৈ নাযায়। মানে মুঠতে তুমি এইটো লাগি থাকিব লাগিব বস্তুটো, গম পাইছা? কেতিয়াৰ পৰা আৰম্ভ কৰিছা? এতিয়া আৰম্ভ মানে মই সৰুৰ পৰা বহুত ইণ্টাৰেষ্টেড আছিলোঁ। ছবি হওক বা গান হওক, মিউজিক হওক, এইবিলাকত বহুত ইণ্টাৰেষ্টেড মই। আচলতে মই মিউজিকো কৰোঁ, গানো হেৰিও কৰোঁ, আৰ্টো কৰোঁ, সেয়াই আৰু। জুবিনৰ প্ৰতিছবিখন আঁকিব ল'লা যে, জুবিনক ভাল পোৱা নেকি? জুবিনক মানে সৰুৰ পৰা শুনি আহিছোঁ জুবিন দাৰ গান, সেয়া। লগ পাইছা নাই জুবিন দাক? সেনেকৈ মই লগ পোৱা নাই। কি ক'বা জুবিনক? যে জুবিন দাই যদি চাই, ড্ৰয়িংখন যদি চাই হ'লেও কিবা এটা ফিডবেক জনাব আমাক, সেইটোৱে। ঘৰ ক'ত? ঘৰ মোৰ চাবুৱা। নামটো কি তোমাৰ? মোৰ সুৰজ বৰুৱা। আনুষ্ঠানিক শিক্ষা লৈছা নি? ছবি আনুষ্ঠানিক শিক্ষা মই লৈছোঁ বাইদেউ এগৰাকীৰ পৰা। সেই ছবি অঁকা কিমান বছৰ হ'ল? ছবি অঁকা মোৰ সৰুৰ পৰা মই ইণ্টাৰেষ্টেড, মানে ছবি সৰুৰ পৰা অঁকা। এতিয়া তুমি কি পঢ়ি আছা? এতিয়া মই ITI কৰিলোঁ এবছৰ। ছবিৰ যোগেদি তুমি জীৱন জীৱিকা পথটো ল'ব পাৰিবানে? সেইটো চাব লাগিব মই। আৰু তুমি ছবি আৰু ক'ত ক'ত আঁকিছা? ছবি মই স্কুলত শিকাওঁ, আচলতে এই শিকাওঁ আৰু বেলেগ আঁকিছোঁ। বেলেগ স্কুলতে আঁকিছোঁ। ৱাল পেইণ্টিং এনেকুৱা গ্ৰাফিক ডিজাইনিং, ইলাষ্ট্ৰেশ্যন হ'ল, কম্প'জিশ্যন, গ্ৰাফিক্স ডিজাইনিং, সেইবিলাকে গ্ৰাফিটি, সেইবিলাক আৰ্ট। বৃহত্তৰ চাবুৱা অঞ্চলটো লাহোৱালটোতে কাৰণে অসমৰ বাহিৰতো ক'বা নেকি? মই বাহিৰত বিচাৰিছোঁ যে সেইটো যদি চান্স পাওঁ বাহিৰত, সেইটো শ্ব' কৰিম মই। আৰু যিটো আৰ্ট গেলাৰী যিটো এটা থাকে প্ৰদৰ্শনী, ছবিৰ প্ৰদৰ্শনী, তেনেকুৱা দিবলৈ মন যায়নে? হয়, এনেকুৱা মন যায় বাৰু। যদি মই চান্স পাওঁ সেইটো শ্ব' মই কৰিম। হয়, জুবিন দাক আমি সকলোৱে ভাল পাওঁ। বিশেষকৈ মই বহুত ভাল পাওঁ জুবিন দাক। মই জুবিন দাক ক্ল'জকৈ পাইছোঁ। মই খাৰঘুলি ঘৰটো পাইছোঁ আৰু মই লাহোৱালটো পাইছোঁ। এতিয়া মোৰ নতুনকৈ বৰগছ ধাবাখন মই আজি অপেনিং কৰা প্ৰায় 4 মাহে হৈছে। মই ভাবি আছিলোঁ জুবিন দাৰ কাৰণে মই কিবা এটা কৰিব পাৰিম। সেয়ে মই চাবুৱাৰ সুৰজ বৰুৱাক মই লগ পালোঁ। মই মোৰ ভাইটি আছিলে, ভাইটিৰ থ্ৰুৱেদি মই সুৰজ বৰুৱাক লগ পালোঁ। সুৰজ বৰুৱাক লগ পাই মই আনিলোঁ। এতিয়া সুৰজ বৰুৱাক দেখি মোৰ এনেকুৱা লাগিছে, এহাতে মোবাইলটো লৈ মানে হুবহু জুবিন দাৰ ফটোখন আঁকি দিছে। এহাতে মোবাইল আৰু এহাতে মানে আৰ্টৰ পেঞ্চিল লৈ পেলাই হুবহু জুবিন দাক আঁকিছে। মই গোটেইদিন তেওঁৰ লগতে আছোঁ। ৰাতিপুৱা প্ৰায় 6টা-7টা বজাত আহি যায়, আহি গধূলিলৈকে কাম কৰে। সেইদিনাটো মোবাইলৰ ফ্লাছ লাইট জ্বলায়ো কাম কৰিছে। মইতো সুৰজক লৈ পেলাই মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেওঁ ভৱিষ্যত উজ্জ্বল হওক। জুবিন দাই দেখক, জুবিন দাই তাৰ এটা মানে ভাল এটা মানে আমালৈ বাৰ্তা পঠাওক, তাক লৈ মই আশাবাদী। এইদৰে এতিয়া নিজ হাতৰ যাদুৰ বাবে ৰাইজৰ মাজত চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে সুৰজ বৰুৱা। আপডেট নাওৰ তৰফৰ পৰাও সুৰজলৈ থাকিল আশীৰ্বাদ আৰু শুভকামনা। চাবুৱাৰ পৰা ৰণদীপ চুৰীৰ ৰিপৰ্ট, আপডেট নাও।